ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জোনাক মৌচুমী ইকো ক্লাছলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ লৈছোঁ BA 4th চেমিষ্টাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি ইউনিট নম্বৰ 2 এণ্ড BA 6th চেমিষ্টাৰ গুৱাহাটী ইউনিভাৰ্চিটি ইউনিট নম্বৰ 3 এটা কনচেপ্ট আৰু কনচেপ্টটো হৈছে ক্ৰপিং পেটাৰ্ণ অফ আছাম। অসমৰ শস্য প্ৰয়োগৰ ধৰণৰ সম্পৰ্কে আলোচনা কৰিম আৰু টপিকটো আছাম ইকনমিৰ হয়। আছাম ইকনমিৰ কুৱেশ্যনখিনি তোমালোকে কেনেধৰণে লিখিবা সেই সম্পৰ্কেও আমি আলোচনা কৰিম। আৰু যিহেতু আছাম ইকনমি হওক বা ইণ্ডিয়ান ইকনমি হওক সেই পেপাৰখিনি আমাৰ মেথমেটিক্স বা ষ্টেটিষ্টিক্স বা মাইক্ৰ' সমান স্ক'ৰিং নহয়। গতিকে আমি চেষ্টা কৰিব লাগিব যে এই পেপাৰখিনিয়ে যাতে আমাৰ অভাৰঅল মাৰ্কছটো যাতে কোনো কাৰণতে কমাই নানে, আৰু সেইকাৰণে আমি ইয়াৰ যিটো লিখাৰ পেটাৰ্ণ সেই পেটাৰ্ণটো খুব ধুনীয়াকৈ লিখিব লাগিব, তেতিয়াহে তোমালোকৰ এই পেপাৰখন স্ক'ৰিং হ'ব। ঠিক আছে, এইটো মই আগতেও কৈছোঁ বা মোৰ কৰ্চত যিখিনি আছে তেওঁলোককো বাৰে প্ৰতি কৈ আছোঁ যে মেথমেটিক্সৰ পেপাৰ আৰু ষ্টেটিষ্টিক্সৰ পেপাৰকেইখন বহুত স্ক'ৰিং পেপাৰ হয়, আমি তাত বহুত মাৰ্কছ উঠাব পাৰোঁ। কিন্তু ইণ্ডিয়ান ইকনমি বা আছাম ইকনমিৰ নিচিনা যিখিনি পেপাৰ হয় সেই পেপাৰখিনিত আমি আমাৰ কুৱেশ্যনৰ প্ৰেজেণ্টেশ্যনটোৰ ওপৰত বেছি গুৰুত্ব দিব লাগে। আৰু যদিও মই কিছু ক্ষেত্ৰত ইকনমিক্স কেতিয়াও মুখস্থ কৰিব লাগে বুলি নকওঁ, কোনো কাৰণতেই নকওঁ। মাইক্ৰ' ডেভেলপমেণ্টৰ বহুত কিছুমান কনচেপ্ট আছে, থিয়ৰী বেছড কনচেপ্ট আছে, সেই কনচেপ্টবিলাক আমি কেতিয়াও মুখস্থ কৰিব নোৱাৰোঁ আৰু ইকনমিক্স মুখস্থ কৰা বস্তুও নহয়। কিন্তু ইয়াৰ ভিতৰতো এনেকুৱা কিছুমান কনচেপ্ট আছে যিখিনি বস্তু আমি মুখস্থ নকৰিলে নহ'ব। সেইটো হৈছে আজিৰ ভিডিঅ'টোৱে আলোচনা কৰিম। এই ভিডিঅ'টোত তোমালোকক দেখাওঁ মই এইখন ডাটা এখন দেখিছেনে, এইখন টেবল বেছড এখন ডাটা হয়। গতিকে এই ডাটাবিলাকতো আমি মনত ৰাখিবই লাগিব। তোমালোকে পঢ়িবা, নোটছ লিখিবা, নোটছ লিখাৰ পিছত বস্তুখিনি পঢ়া, পিছত এক্সামলৈকে 2-3 বাৰ বস্তুখিনি লিখি প্ৰেক্টিছ কৰা, কাৰণ এইখিনি লাগিবই। ডাটাখিনি মেনশ্যন কৰিলেহে ইণ্ডিয়ান ইকনমি হওক বা আছাম ইকনমি হওক সেই পেপাৰবিলাকত মাৰ্কছ পোৱা যায়। আৰু যিমান পাৰি সিমান তুমি লেটেষ্ট ডাটা ইনক্লুড যদি কৰিব পাৰা তেতিয়া কুৱেশ্যনটো বেছি ভাল হয়। ঠিক আছে, গতিকে এইখিনি কথা মই প্ৰথমতে কৈ দিছোঁ যে কিছুমান কনচেপ্ট এই পেপাৰখনত তোমালোকে এই ডাটাখিনি মুখস্থ কৰিব লাগিব, অন্য একো নাই। এই ডাটাখিনি তোমালোকে মুখস্থ কৰা, লিখি মনত ৰাখা, যেনেকেই হয় তোমালোকে এইখিনি মনত ৰাখিবই লাগিব। কিন্তু এতিয়া আহিছোঁ আজিৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটো হৈছে ডিছকাছ দ্য এগ্ৰিকালচাৰ হোল্ডিং এণ্ড ক্ৰপিং পেটাৰ্ণ অফ আছাম। অসমত কেনেকুৱা ধৰণৰ শস্যৰ প্ৰয়োগৰ ধৰণ কেনেকুৱা হয় এই সম্পৰ্কে আমি আলোচনা কৰিম। ট্ৰেণ্ডছ এণ্ড পেটাৰ্ণ দুয়োটাই আলোচনা কৰিম। ঠিক আছে, এতিয়া শস্য প্ৰয়োগৰ ধৰণ বুলিলে কি বুজা? শস্য প্ৰয়োগৰ ধৰণ বুলিলে বুজো যে কোনো এটা নিৰ্দিষ্ট সময়ত বিভিন্ন শস্যৰ উৎপাদনত ব্যৱহাৰ কৰা খেতি মাটিৰ অনুপাতকে বা যিখিনি আমি ভূমি ব্যৱহাৰ কৰোঁ সেই ভূমিৰ অনুপাতকে কি হয়, শস্য প্ৰয়োগৰ ধৰণ বুলি কোৱা হয়, বা যাক আমি ক্ৰপিং পেটাৰ্ণ বুলি কওঁ। যেতিয়া বিভিন্ন ধৰণৰ শস্যত ব্যৱহৃত খেতি মাটিৰ অনুপাতৰ পৰিৱৰ্তন হৈ যায়, তাৰ লগে লগে শস্য প্ৰয়োগৰ ধৰণতো কিন্তু পৰিৱৰ্তন হোৱা দেখিবলৈ পাওঁ। এতিয়া আমাৰ অসমৰ কথা যদি আমি কওঁ, অসমখন হৈছে কৃষি ক্ষেত্ৰত কৃষি উৎপাদনত একক শস্যকেন্দ্ৰিক বুলি এইকাৰণেই কোৱা হয় যে অসমত বেছিকৈ ধান খেতিহে কৰা হয়, হয়নে নহয়? আমাৰ ঘেঁহুৰ পৰিমাণ বহুত বেছি কম, কিন্তু আমি যদি ঘেঁহু খেতি কৰিব পাৰিলোহেঁতেন তেতিয়া কি হ'লহেঁতেন, আমাৰ প্ৰডাকশ্যনটো হ'লহেঁতেন। কিন্তু সিমানখিনি আমাৰ ফেচিলিটি নাই। আমাৰ বিশেষকৈ আমি বতৰৰ ওপৰত যিহেতু নিৰ্ভৰশীল হয়, জলসিঞ্চনৰ ব্যৱস্থাটো আমাৰ বহুত বেছি পুৱৰ হয় অসমৰ অৰ্থনীতিত যদি আমি চাওঁ। গতিকে এনেকুৱা বহুত বেছি কাৰণ আছে যাৰ কাৰণে অসমৰ কৃষি উৎপাদনত একক শস্যকেন্দ্ৰিক বুলি কোৱা হয়। এতিয়া অসমৰ কৃষি কাৰ্যত প্ৰধানকৈ ধান খেতি কৰা হয়। এই ডাটাবিলাক মেনশ্যন কৰিবা। মই পিছফালে যোনখন টেবুল তোমালোকক দেখুৱালোঁ সেই টেবুলখনেই ইয়াত বৰ্ণনা কৰা হৈছে। এতিয়া চোৱা, 2010 আৰু 11 চনৰ সমীক্ষা অনুসৰি অসমৰ নিৰ্গোট কৃষিভূমিৰ 91.5% আৰু মুঠ কৃষিভূমিৰ এলেকাৰ হৈছে 62.6% কৃষিভূমিৰ অধিকাৰ কৰি আছে। এবাৰ এগৰাকী ষ্টুডেণ্টে কৈছিলে যে কুৱেশ্যনখিনিত যদি ডাটাখিনি কিবা এটা ভৰাই থৈ আহোঁ, মনেৰে সজা ডাটাখিনি ভৰাই থৈ আহোঁ, মানে মুখস্থ কৰিবলৈ বা মনত ৰাখিবলৈ টান পাইছোঁ যে কুৱেশ্যন পেপাৰত মই জাষ্ট টেবুলখন ভৰাই থৈ আহিম, তেতিয়াহ'লে মাৰ্কছ দিবনে নিদিয়ে? সেইটো একেবাৰে নিদিয়ে, কাৰণ যেতিয়া আমি ডাটাখিনি কালেক্ট কৰোঁ বা ডাটাখিনি লিখোঁ, সেই ডাটাখিনি আমি এটা চ'ৰ্চৰ পৰাই লিখোঁ। ষ্টেটিষ্টিকেল হেণ্ডবুক অফ আছামৰ পৰাও লিখিব পাৰোঁ, হয়নে নহয়? গতিকে অসম চৰকাৰৰ যিখিনি অফিচিয়েল ৱেবছাইট থাকে
যিহেতু তাৰ পৰা ডাটাখিনি সংগ্ৰহ কৰা হয় গতিকে ডাটাখিনি লিখিবলৈ যাওঁতে যেতিয়া আমি এখন টেবুল লিখোঁ সেই টেবুলখনত তাৰ চ'ৰ্চটো লিখা থাকে কোনটো উৎসৰ পৰা লোৱা হৈছে গতিকে সেইকাৰণে ডাটাখিনি তোমালোকে লিখি লিখি মনত ৰাখিবই লাগিব ঠিক আছে এইটো ভুল কাম কোনেও নকৰিবা মই প্ৰথমতে কৈ দিছোঁ তেনেকুৱা ভুল কামখিনি আমি কৰিব নালাগে 2010 আৰু 11 চনৰ সমীক্ষাৰ মতে মুঠ কৃষিভূমিৰ পৰিমাণ আছিলে 25.71 লাখ হেক্টৰ মুঠ কৃষি বা মুঠ খাদ্যশস্য খেতি কৰা হয় আৰু কেৱল 7.8% এলেকাতহে অনা খাদ্যশস্যৰ খেতি কৰা হয় 2022 আৰু 23 চনৰ সমীক্ষা অনুসৰি অসমৰ কৃষিভূমিৰ পৰিমাণ 23.07 লাখ হেক্টৰ ঠিক আছে এইটো হৈছে 2022 আৰু 23 চনৰ ডাটা অসমত প্ৰধানকৈ শৰৎকালীন ধান আৰু শীতকালীন ধান গ্ৰীষ্মকালীন ধান এইখিনি উৎপাদন কৰা হয় কিন্তু বৰ্তমান সময়ত শৰৎকালীন ধানৰ বা কৃষিভূমিৰ পৰিমাণ ক্ৰমান্বয়ে আমি হ্ৰাস পোৱা দেখিবলৈ পাইছোঁ 2010 আৰু 11 চনৰ পৰা 2022-23 চনলৈকে এই ধানৰ বাবে ব্যৱহৃত হোৱা ভূমিৰ পৰিমাণ 3.13 লাখ হেক্টৰৰ পৰা 0.7 লাখ হেক্টৰলৈ হ্ৰাস পোৱা আমি দেখিবলৈ পাইছোঁ নেক্সট শীতকালীন ধানৰ ক্ষেত্ৰত মুঠ কৃষিভূমিৰ পৰিমাণ ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে 2010 আৰু 11 চনত ইয়াৰ বাবে ব্যৱহৃত ভূমিৰ পৰিমাণ ক্ৰমান্বয়ে বৃদ্ধি পাইছে 2010 আৰু 11 চনত যদি চাওঁ ধানৰ বাবে ব্যৱহৃতটো শীতকালীন ধান দেই ব্যৱহৃত পৰিমাণ 18.59 লাখ হেক্টৰ আছিল যদিও 2015 আৰু 16 চনৰ পৰা 2020-21 চনলৈ ইয়াৰ পৰিৱৰ্তন হয় মানে হ্ৰাস হোৱা আমি দেখিবলৈ পাওঁ 2016 আৰু 17 চনত আমি যদি চাওঁ এইটো বৃদ্ধি হৈছে ঠিক আছে এইটো বৃদ্ধি হৈছে হ্ৰাস হোৱা নাই বৃদ্ধি হৈছে 18.91 লাখ হেক্টৰৰ পৰা মাজে মাজে হ্ৰাস বৃদ্ধি হয় আৰু 2019 আৰু 20 চনত 18.80 লাখ হেক্টৰ ডেট মিনছ এতিয়া কমি গ'ল 2016-17 আছিলে 18.91 আৰু 2018 আৰু 19 চনত হ'ল 18.80 2019 আৰু 20 চনত 18.78 লাখ হেক্টৰ আৰু 2022 আৰু 23 চনত 18.51 লাখ হেক্টৰ হয়গৈ ঠিক আছে গতিকে এইখিনি হৈছে শীতকালীন ধানৰ পৰিমাণ নেক্সট আহিছোঁ গ্ৰীষ্মকালীন ধান কেনেধৰণে খেতি কৰা হয় গ্ৰীষ্মকালীন ধানৰ ক্ষেত্ৰত কৃষিভূমিৰ পৰিমাণ 2010 আৰু 11 চনত আছিলে 3.99 লাখ হেক্টৰৰ পৰা 2016 আৰু 17 চনত 4.08 লাখ হেক্টৰলৈ বৃদ্ধি হয় আৰু 2019 আৰু 20 চনত পুনৰ এই ধানৰ বাবে ব্যৱহৃত ভূমিৰ পৰিমাণ 3.80 লাখ হেক্টৰ আৰু 3.70 লাখ হেক্টৰ আৰু 3.77 লাখ হেক্টৰ মানে ক্ৰমান্বয়ে চনটো দি থোৱা হৈছে 2020 আৰু 21 চনত আছিলে 3.80 2021 আৰু 22 চনত আছিলে 3.70 2022 আৰু 23 চনত হ'লগৈ 3.77 লাখ হেক্টৰ এইখিনি হৈছে গ্ৰীষ্মকালীন ধান অসমৰ শস্য প্ৰয়োগৰ আৰ্হিত মুঠ ধানৰ ব্যৱহৃত ভূমিৰ পৰিমাণ 2010 আৰু 11 চনত 25.70 লাখ হেক্টৰৰ পৰা হ্ৰাস হৈ 2022 আৰু 23 চনত 23.08 লাখ হেক্টৰ হয় 2015 আৰু 16 চনত মুঠ ধানৰ বাবে ব্যৱহৃত ভূমিৰ পৰিমাণ 24.85 লাখ হেক্টৰ 2019 18 আৰু 19 চনত 24.26 লাখ হেক্টৰ 2020 আৰু 21 চনত 23.6 লাখ হেক্টৰ এণ্ড 2021 আৰু 22 চনত 23.53 লাখ হেক্টৰ এণ্ড 2022 আৰু 23 চনত 23.08 লাখ হেক্টৰ হয়গৈ ঠিক আছে গতিকে এই ডাটাখিনি মেনশ্যন কৰিবাই কিন্তু স্ক্ৰিপ্ট কৰিব নোৱাৰিবা আকৌ কৈছোঁ ঘেঁহুৰ বাবে ব্যৱহৃত কৃষিভূমিৰ পৰিমাণ 2010 আৰু 11 চনত 0.44 লাখ হেক্টৰৰ পৰা ক্ৰমাৎ হ্ৰাস হৈ 2017 আৰু 18 চনত 0.18 লাখ হেক্টৰ 2019 আৰু 20 চনত 0.11 লাখ হেক্টৰ 2021 আৰু 22 চনত 0.09 লাখ হেক্টৰ 2022 আৰু 23 চনত 0.097 লাখ হেক্টৰ হয়গৈ
ঠিক তেনেধৰণে মাহজাতীয় শস্যৰ ক্ষেত্ৰত কৃষিভূমিৰ পৰিমাণ বিশেষভাৱে বৃদ্ধি হোৱা দেখা যায়। আমি যদি চাওঁ 2010 আৰু 11 চনত 1.17 লাখ হেক্টৰৰ পৰা 2017 আৰু 18 চনত 1.54 লাখ হেক্টৰ, 2021 আৰু 22 চনত 1.54 লাখ হেক্টৰ, 2022 আৰু 23 চনত 1.53 লাখ হেক্টৰ হয়গৈ। এইখিনি হৈছে মাহজাতীয় শস্য। এখন টেবুল দিছোঁ, গতিকে টেবুলখনত কিছুমান সেইখিনি ডাটা যিখিনি মেনশ্যন কৰিছোঁ তাৰ উপৰি অতিৰিক্ত ডাটাখিনি দিয়া আছে। তোমালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা বা এই ডাটাখিনি তোমালোকে লিখিব লাগিব। ঠিক আছে, এফালে তুমি শস্যখিনি লিখিলা, শৰৎকালীন শস্য, শীতকালীন শস্য, গ্ৰীষ্মকালীন, মুঠ ধান, মাহজাতীয় শস্য বা মুঠ খাদ্য শস্য, মুঠ তৈল শস্য এণ্ড ঘেঁহু। ঠিক আছে, আৰু তাৰ এগেইনষ্টত ইয়েৰবিলাক লিখি এনেধৰণে ডাটাখিনি আমি দিব লাগিব। আৰু দেখিছানে চ'ৰ্চটো দিয়া হৈছে ডাইৰেক্টৰ অফ ইকনমিক এণ্ড ষ্টেটিষ্টিকেল আছামৰ 2012 এণ্ড 2023। এইখিনি ডাটাৰ পৰা লোৱা হৈছে। ঠিক আছে, এনেধৰণে আমি এই যে ডাটাখিনি লিখিছোঁ বা আমি এখন টেবুল লিখিছোঁ তাৰ চ'ৰ্চটো কি, যিহেতু এইখিনি প্ৰাইমেৰী ডাটা নহয় কিন্তু ছেকেণ্ডেৰী ডাটা আমি ইউজ কৰি আছোঁ, গতিকে তাৰ চ'ৰ্চটো লিখিব লাগিব। এইটো স্কিপ নকৰিবা দেই। নেক্সটটো হৈছে যে এই ক্ৰপিং পেটাৰ্ণটোৰ কিছুমান ফেক্টৰ্ছ আছে বা ডিটাৰমিনেণ্ট ফেক্টৰ আছে। শস্য প্ৰয়োগৰ ধৰণ নিৰ্ণয়কাৰী কিছুমান উপাদান আছে। বিশেষকৈ আমাৰ অসমখন যদি চাওঁ, ৰাজ্যখনৰ জলবায়ু, মাটিৰ প্ৰকাৰ, বৰষুণৰ পৰিমাণ, বানপানী, জলসিঞ্চনৰ সুবিধা, বজাৰৰ চাহিদা হওক, চৰকাৰৰ নীতি হওক, এই ব্যৱস্থাবিলাকে কিন্তু যথেষ্ট প্ৰভাৱ পেলায়। বিশেষকৈ প্ৰযুক্তিবিদ্যাৰ কৌশলো প্ৰভাৱ পৰে। কাৰণ 1960ত যিটো গ্ৰীণ ৰিভলিউশ্যন হৈছিলে তাৰপিছত কৃষিৰ আধুনিকৰণ আহিলে, কিন্তু আমাৰ অসমৰ অৰ্থনীতিত তাৰ প্ৰভাৱ একেবাৰে কমকৈ দেখা গ'ল। ঠিক আছে, তথাপিতো কিন্তু বৰ্তমান সময়ত আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি মানুহে খেতি কৰিবলৈ লৈছে, গতিকে প্ৰযুক্তিগত কৌশলৰ প্ৰয়োজন বা প্ৰয়োগেও কিন্তু শস্য প্ৰয়োগৰ ধৰণৰ এটা নিৰ্ণয়কাৰী উপাদান হিচাপে কাম কৰে। এতিয়া আমি চাওঁ অসমৰ অৰ্থনীতিত যদি ভৌগোলিক উপাদান বা ভৌগোলিক কাৰকবিলাক যদি কওঁ, প্ৰথম কথাটো হৈছে বৰষুণ। যিহেতু আমি জলবায়ুৰ ওপৰত বতৰৰ ওপৰত নিৰ্ভৰশীল, জলবায়ুটো লাগিবই। তাৰপিছতে অসমৰ অতিৰিক্ত বৰষুণ হোৱা যিখিনি অঞ্চল, সেই অঞ্চলসমূহত সাধাৰণতে ধান খেতি কৰা হয় বা শুকান যিখিনি অঞ্চল সেইখিনি জোৱাৰ, বাজ্ৰা এইবিলাকৰ খেতি কৰা হয়। গতিকে বৰষুণৰ পৰিমাণে শস্য প্ৰয়োগৰ ধৰণৰটো নিৰ্ধাৰণ কৰে। নেক্সটটো হৈছে ভূমিৰ প্ৰকাৰ। কেনেকুৱা প্ৰকাৰৰ ভূমি আছে? চববিলাক মাটিতে চব খেতি কৰা নহয়, হয়নে নহয়? গতিকে ভূমিৰ প্ৰকাৰৰ ওপৰতো নিৰ্ভৰ কৰে। অসমৰ বিভিন্ন প্ৰকাৰৰ ভূমি দেখা যায়, গতিকে ভূমিৰ প্ৰকাৰভেদে শস্য উৎপাদন নিৰ্ণয় কৰা হয়। কোনখিনি মাটিত কোনবিধ শস্য উৎপাদন বেছি হ'ব সেইটো অনুপাতটো ইয়াত নিৰ্ধাৰণ কৰা হয়। নেক্সটটো হৈছে জলবায়ু। জলবায়ুৰ ওপৰতো অসমৰ শস্য নিৰ্ভৰ কৰে। নেক্সট হৈছে জলবায়ুৰ এটা ফেক্টৰ হয়, জলবায়ুৰ ভিতৰত তাপমাত্ৰা আৰু আৰ্দ্ৰতাটো আহে। ঠিক আছে, তাপমাত্ৰাৰ পৰিৱৰ্তনে শস্য উৎপাদনৰ প্ৰভাৱ পেলোৱা দেখা যায়। তাপমাত্ৰা হ্ৰাস বা বৃদ্ধিয়ে শস্য উৎপাদনৰ বৃদ্ধিকো প্ৰভাৱিত কৰে। তাৰপিছতে যদি আমি আৰ্দ্ৰতাৰ ফালে চাওঁ, উচ্চ আৰ্দ্ৰতাৰ পৰিমাণে অসমৰ শস্য উৎপাদনত প্ৰভাৱ পেলোৱা দেখা যায়। আৰু উচ্চ আৰ্দ্ৰতাই শস্য উৎপাদনত বিশেষকৈ আৰ্দ্ৰতাৰ পৰিমাণ যেতিয়া বেছি হয়, বিভিন্ন ধৰণৰ শস্যৰ বিভিন্ন ধৰণৰ ৰোগ হোৱা আমি দেখিবলৈ পাওঁ। গতিকে এইখিনি ফেক্টৰ। নেক্সটটো হৈছে প্ৰযুক্তিগত উপাদান। প্ৰযুক্তিগত উপাদান যেনে জলসিঞ্চন, উন্নত বীজ, ৰাসায়নিক সাৰ এইবিলাকৰ ওপৰতো বা এইবিলাকৰ প্ৰয়োগে শস্য প্ৰয়োগৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰে। আৰু কাৰণ আমি দেখিবলৈ পাওঁ যিমান প্ৰযুক্তিগত কৌশলৰ প্ৰয়োগৰ কাৰণে শস্যৰ পৰিৱৰ্তনৰ ধৰণখিনি কিন্তু এতিয়া যথেষ্ট পৰিমাণে পৰিৱৰ্তন হোৱা আমি দেখিবলৈ পাইছোঁ। নেক্সট আছে আৰ্থ-সামাজিক উপাদান। আৰ্থ-সামাজিক উপাদান যেনে ভূমিৰ আকাৰ, শ্ৰমিকৰ প্ৰচুৰতা বা পৰম্পৰা কৃষি পদ্ধতিৰ প্ৰয়োগ ইত্যাদিৰ দ্বাৰাও কিন্তু শস্য প্ৰয়োগৰ আৰ্হি বা প্ৰভাৱত প্ৰভাৱিত হয়। নেক্সটটো হৈছে চৰকাৰী নীতি। চৰকাৰে গ্ৰহণ কৰা বিভিন্ন ধৰণৰ আঁচনি, প্ৰশাসনিক ব্যৱস্থা ইত্যাদিৰ দ্বাৰা শস্য প্ৰয়োগৰ ধৰণ প্ৰভাৱিত হয়। কাৰণ আমি জানো যে চৰকাৰে কৃষকসকলৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আঁচনি আনে, হয়নে নহয়? গতিকে চৰকাৰে যোগান ধৰা শস্য বা
তাত বিভিন্ন ধৰণৰ ৰাসায়নিক সাৰ ব্যৱহাৰৰ ক্ষেত্ৰত যদি ৰেহাই প্ৰদান কৰে বা জলসিঞ্চনৰ প্ৰকল্প প্ৰস্তুত কৰিছে, কৃষি সেৱা কৰিছে, এইবিলাকৰ জৰিয়তে কৃষকসকলে কৃষি সম্প্ৰসাৰণ ঘটাব পাৰিছে, যাৰ ফলস্বৰূপে শস্য প্ৰয়োগৰ ধৰণো পৰিৱৰ্তন ঘটা দেখা যায়। গতিকে ক্ৰপিং পেটাৰ্ণত এনেধৰণে কুৱেশ্যন লিখিব লাগিব। আমি ইয়াত বহুত বেছি লিখা নাই, ঠিক আছে। মই প্ৰত্যেকটো শ্লাইডত যিহেতু বহুত কমকৈ লিখা হৈছে সেইকাৰণে পেজ কেইবাটাও হৈছে। আদাৰৱাইজ কুৱেশ্যনটো বেছি লং নহয়। তোমালোকে চাবা যে বহুত বেছি লিখিব লাগিব সেইটো নহয়। আমি অসমৰ ইকনমি পাইছোঁ বুলিয়ে যে আমি বহুত কথাই জানো, আমি কৃষিৰ ভিতৰত কথা বহুত জানো, কিন্তু গোটেইখিনি বস্তুৱে যে আমি লিখিব লাগিব সেইটো নহয়। যিহেতু লিমিটেড টাইম থাকে এক্সামত, গতিকে লিমিটেড টাইমৰ ভিতৰত আমি কিমান ভাল ভাল ইনপুট ইয়াত ভৰাব পাৰোঁ সেইটোহে আচলতে ইম্পৰ্টেণ্ট হয়, ঠিক আছে। তেতিয়াহে তোমাৰ আউটপুট অৰ্থাৎ ৰিজাল্টটো ভাল হ'ব। এইখিনি আছিলে ক'বলৈ। কুৱেশ্যন কেনেধৰণে প্ৰেজেণ্ট কৰিবা সেই সম্পৰ্কে আজিৰ ভিডিঅ'টো প্ৰভাইড কৰিলোঁ। আৰু যদি তোমালোকে আমাৰ লগত সম্পূৰ্ণ কোৰ্চত জইন হ'ব বিচাৰিছা, স্ক্ৰীনত যোনটো হোৱাটছআপ নাম্বাৰ দিয়া আছে তাত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা। আৰু আজিৰ ভিডিঅ'টো বুজি পালানে এটা কমেণ্ট কৰি জনাবা। আজিৰ ভিডিঅ'টো ইমানেই, ধন্যবাদ।